দগমগাত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত। বিজেপিৰ প্ৰাৰ্থী অমৰ সিং টিছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে। কাৰ্বি আংলং জিলাৰ 15 নং মহামায়া পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দগমগাৰ ৰংমিৰদান খেলপথাৰত বিজেপি দলৰ এখনি বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে আগন্তুক লোকসভা নিৰ্বাচনত 6 নং ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী অমৰ সিং টিছক বিপুল ভোটত জয়যুক্ত কৰাবলৈ মহামায়া সমষ্টিৰ ৰাইজক আহ্বান জনায়। আনহাতে উক্ত সভাত মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ উপৰিও সাংসদ হৰেণ সিংবে, বিধায়ক দয়ক্ৰমে বিদ্যা সিং ইংলেং আৰু দৰ সিং ৰংহাং, কাৰ্বি পৰিষদীয় কাৰ্যবাহী সদস্য তথা 6 নং ডিফু লোকসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী অমৰ সিং টিছো, মহামায়া পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আনহাতে উক্ত সভাতেই কাৰ্বি পৰিষদীয় কাৰ্যবাহী সদস্য তথা মহামায়া পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি লুনচিং তেৰণ আৰু মহামায়া মণ্ডল বিজেপিৰ নেতৃত্বত 101টা পৰিয়ালে কংগ্ৰেছ আৰু APHLC দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। কাৰ্বি আংলং জিলাৰ পৰা উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। কাৰ্বি আংলং অঞ্চলৰ নিৰ্বাচন সময় এইবিলাক বিৰোধী দল আছে, এই গোটেইখিনি যোগদান কৰিলে। কংগ্ৰেছ পাইছে যোৱাবাৰ সমষ্টিত 280 গোটেইখিনি আজি মহামায়া কনষ্টিটুৱেঞ্চি ইয়াৰো আহিছোঁ। তাত নিৰ্বাচন শেষ হোৱাৰ পিছত আমৰি সমষ্টিত আৰু ইয়াত মহামায়া দেখিছোঁ। ইয়াত ভোটাৰ্ছ আছে 18,000, পোল হ'ব 16,000 মান বা 17,000 মান। ইয়াত যে আজি চেয়াৰ আছে 7,000, হাৰে অকল মহিলা আপোনালোকে দেখা পাইছে। যদি হাজবেণ্ড যদি ভোট দিয়ে তেন্তে ইয়াতে 14,000 হৈ গ'ল। আজি বেলেগ বেলেগ ৰাজনীতি দলবিলাকত ত্যাগ কৰি বিশেষকৈ কংগ্ৰেছ আৰু APHLCবিলাক বেছি যোগদান কৰিছে। এই গোটেইখিনি যোগদান কৰি গতিকে প্ৰত্যেক সমষ্টিয়ে ইয়াত প্ৰত্যেক সভাতে বিৰোধী দলবিলাকত যোগদান কৰি তেওঁলোকৰ কথা আমিতো APCCৰ সভাপতি ভূপেন বৰাই নিউজ লাইফৰ টাইমেটক নিষিদ্ধ কৰিছে, তেওঁলোকে বেন কৰিছে। ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত যিহেতু গণতান্ত্ৰিক অধিকাৰ কিয় বেন কৰিব পাৰিব? এইটোতো গণতন্ত্ৰ হত্যা কৰিছে। মই নিন্দা কৰিছোঁ ভূপেন দাদা যে যিকোনো চেনেল, পৰ্টেল চেনেল পৰা আৰম্ভ কৰি যিকোনো চেনেলবিলাক বা আপোনালোকৰ যিবিলাকৰ সাংবাদিকবিলাকৰ দেখুওৱা সেইটো আপোনাৰ অধিকাৰ আছে। গতিকে তেওঁলোকে যিটো বেন কৰাটো মোৰ ফালৰ পৰা নিন্দা কৰিছোঁ, যে কাৰণ সাংবাদিকবিলাকৰ অধিকাৰ আছে বা বেলেগ বেলেগৰ চেনেলৰ অধিকাৰ আছে। গতিকে তেওঁ যিটো বেন কৰাটো মোৰ ফালৰ পৰা নিন্দা কৰিছোঁ।